সাইড এফেক্ট অফ স্কেলিং মই যদি ক'ব যাওঁ তেতিয়াহ'লে কি হয় যে দাঁতবিলাক মানুহে ভাবে যে দাঁত চাফা কৰিলে বা দাঁত স্কেলিং কৰিলে আমাৰ দাঁতবিলাক ক্ষয় হৈ যায় বা তেনেকুৱা হয়, কিন্তু তেনেকুৱা একো নহয়। আমাৰ ৰাফনেছ এটা ফিল হয়। আজিকালি বহুত ধৰণৰ বহুত কিবা কিবি বস্তু আহিছে আমাৰ ডেন্টিষ্ট্ৰিত, পলিচিঙো কৰা হয় স্কেলিঙৰ পিছত। যেতিয়া আমাৰ স্কেলিং কৰি পেলাই মেচিনেৰে স্কেলিং কৰি পেলাই আঁতৰাই দিয়া যাব, তেতিয়াহ'লে মানুহবিলাকে চব পেচেণ্টে ৰাফনেছ এটা ফিল কৰে, যিটো ময়ো ফিল কৰিম মই যদি দাঁত চাফা কৰা হয়, যিটো আমি পলিচিং কৰি পেলাই ঠিক কৰিব পাৰো, যিটো লগে লগে বহুত ডেন্টিষ্টে কৰি দিয়ে, বহুতে 24 ঘণ্টাৰ পিছত 24 আৱাৰ্ছ পিছত মাতি পেলাই কৰে। চাইড এফেক্ট নাথাকে একো। মানুহবিলাকে ভাবে যে এইটো মিথ কিছুমান আছে, মানে মিথটো মই কৈ দিছো যে স্কেলিং কৰিলে দাঁতৰ মাজত ফাঁক হৈ যায়, দাঁতবিলাক দুৰ্বল হৈ যায়, তেনেকুৱা একো নাথাকে। দাঁতবিলাক আপোনালোকে স্কেলিং কৰিব লাগে, দাঁতৰ যত্ন ল'ব লাগে, তেতিয়াহে আপোনাৰ দাঁত আৰু গাম হেল্থ বা আলু বিলাক ঠিকে থাকিব।